নমস্কাৰ অগ্নি এডুকেটৰ আন এটা নতুন ভিডিঅ'লৈ মই অৰ্ণৱজ্যোতি কোঁৱৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আগবঢ়াবলৈ লৈছোঁ 21 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা HSLC পৰীক্ষাৰ মেথমেটিক্স পেপাৰৰ ডিটেইল সলিউশ্যন। আমি ইয়াত লোৱা পেপাৰখনৰ ছিৰিজ হৈছে চি। আন কোনো ছিৰিজৰ বাবে নিশ্চয় কুৱেশ্যন নম্বৰ বা অপশ্যনছৰ ছিকুৱেঞ্চ বেলেগ হ'ব পাৰে, কিন্তু আমি যিহেতু ইয়াত ডিটেইল সলিউশ্যন আগবঢ়াম, আশা কৰোঁ আমাৰ সলিউশ্যনবিলাকৰ সৈতে নিজৰ সলিউশ্যনবিলাকক ৰিজাই চোৱাত কাৰো একো অসুবিধা হ'ব নালাগে। এতিয়া পোনপটীয়াকৈ কুৱেশ্যন চালে আহোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰেশ্যনেল নম্বৰ? ইয়াত আমি অপশ্যন বিটোলৈ যদি লক্ষ্য কৰোঁ, আমি দেখা পাওঁ যে √3/3√5 ইয়াক ছিম্প্লিফাই কৰিবলৈ এইটো হৈ পৰিব 1/√15, যিটো এটা ইৰেশ্যনেল নম্বৰ। বাকী আটাইবিলাক কেছতে আণ্ডাৰ ৰুট আঁতৰি যাব। চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। এতিয়া আহোঁ কুৱেশ্যন 2লৈ। When the polynomial px x cube plus 4x square minus 3x plus 2 is divided by x plus 1, what is the remainder? ৰিমেইণ্ডাৰ থিয়ৰেমৰ মতে আমি যদি ইয়াক সলভ কৰিবলৈ যাওঁ, আমি মাত্ৰ কি কৰিব লাগে, পি অফ -1 উলিয়াব লাগে, অৰ্থাৎ এক্সৰ ঠাইত -1 পাতি হিচাপ কৰিব লাগে। গতিকে এইটো কেলকুলেট কৰিলে আমি দেখা পাম যে -1 কিউব প্লাছ 4 ইণ্টু -1 হোল স্কুৱেৰ minus 3 into -1 plus 2 -1 plus 4 plus 3 plus 2 9 minus 1 equals to 8. So আমাৰ solution হ'ব 8 আৰু আমাৰ correct answer হ'ব option C. এতিয়া চাওঁ question number 3. If the graph of a polynomial cuts x-axis at 2 points and y-axis at 1 point, then the number of zeros of the polynomial is. আমি জানো যে এটা পলিনমিয়েলৰ গ্ৰাফ তালে এক্স এক্সিছক যিমানটা পইণ্টত টাচ কৰিব বা কাট কৰিব সিমানটাই হ'ব সেই পলিনমিয়েলৰ নম্বৰ অফ জিৰ'জ হয়। গতিকে মই গ্ৰাফৰ জৰিয়তে আপোনালোকক দেখাই দিওঁ। হয়তো কেছটো এনেকুৱা ধৰণৰ হৈছে, এয়া এটা আৰু দুটা পইণ্টত এক্স এক্সিছক কাটিছে আৰু এটা পইণ্টত ৱাই এক্সিছক কাটিছে। কিন্তু কেছ এনেকুৱা হ'ব পাৰে, এটা দুটা আৰু তাৰপাছত এই টাচ কৰি গুচি গৈছে এবাৰ বা ইয়াতকৈ বেছিবাৰো টাচ কৰি যাব পাৰে। গতিকে এইটো কেছত যিটো আমি ছেকেণ্ড কেছ বনালোঁ, এইটো কেছত নম্বৰ অফ সলিউশ্যনছ বা জিৰ'জ কিমানটা, এইটো কেছত 3টা, ইয়াত 2টা। গতিকে এই দুটা কেছত কাট কৰিছে আৰু এইটো কেছত টাচ কৰিছে, ইও কুৱেশ্যনত দিয়া কথাটোক ছেটিছফাই কৰে। গতিকে এই আটাইবিলাক কেছকে লক্ষ্য কৰিবলৈ গ'লে আমাৰ কাৰেক্ট আনচাৰটো হ'ব এটলিষ্ট 2, ডেট ইজ অপশ্যন বি। এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 5. For which values of p does the pair of equations given below have unique solutions? Unique solution. এতিয়া ইউনিক সলিউশ্যনৰ বাবে আমি কি জানো যে a1/a2 should not be equal to b1/b2, মানে এইটো কেছত 4/2 is not equal to p/2. তাৰ মানে that implies p is not equal to 4. গতিকে আমি বুজিলোঁ যে ইউনিক সলিউশ্যন থাকিবৰ বাবে p should not be equal to 4. তাৰ বাহিৰে pৰ ভেলু যিকোনো হ'ব পাৰে। গতিকে আমাৰ আনচাৰটো হ'ব ফৰ অল ভেলুজ অফ পি এক্সেপ্ট 4। আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। ঠিক আছে, নেক্সট আহি যাওঁ কুৱেশ্যন নম্বৰ 6. ফৰ হোৱাট ভেলুজ অফ পি দ্য ইকুৱেশ্যন p - 2 into x square plus 3x plus 5 equal to 0 cannot be quadratic. এই ইকুৱেশ্যনটোতো দেখাত কোৱাড্ৰেটিক নিচিনাই লাগিছে। এইটো কোৱাড্ৰেটিক তেতিয়া নহ'ব যেতিয়া এক্স স্কুৱেৰটো ইয়াৰ পৰা নাইকিয়া হৈ যাব। অৰ্থাৎ কেতিয়া হ'ব, যেতিয়া পি ইকুৱেলছ টু 2 হ'ব, মানে এক্স স্কুৱেৰৰ কোএফিচিয়েণ্ট তেতিয়া 0 হৈ যাব। গতিকে এক্স স্কুৱেৰ লগা টাৰ্মটো নাইকিয়া হৈ যাব। চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব পি ইকুৱেলছ টু 2। আনচাৰ হ'ব অপশ্যন বি।
Next আহি যাওঁ question number 7. The roots of the equation ax square plus bx plus c equal to 0 for a not equal to 0 are real and unequal. Which of the following is true about the value of discriminant d? এইটো একেবাৰে বেসিক কোৱেশ্চন হয় ইয়াৰ আনসাৰটো হ'ব d greater than 0 মানে সলিউশন d greater than 0 সো আমাৰ কারেক্ট আনসার হ'ব অপশন b d greater than 0 Question number 8. Which among the following is the correct expansion of the 70th term of the sequence 4, 9, 14, 19, 24? আচ্ছা ইয়াত ফাৰ্ষ্ট টাৰ্মটো a বুলি যদি ধৰো a equals to 9 আৰু d যেটো কমন ডিফাৰেন্স হেতু কিমান হয় হেতু আমি দেখা পাইছো যে 5 হয় 70th টাৰ্ম এতিয়া nth টাৰ্মটো কিমান আছিল t70 equals to কি হ'ব 9 plus 70 minus 1 into d jar value hobo 5 oh sorry first term to yat ki asile first term to 4 asile first term asile 4 so yat hobo 4 70th term to hobo 4 plus 69 into 5 option b is the correct answer ebar ahu question number 9 ole the first term of an AP is minus 20 and the sum of the first 20 terms is minus 350. Which among the following is the last term of this AP? Move dhare a question to olop adhorua hoi rol. Amak jodio last term ulibole koise amak koa nai je gute AP to total kimanta terms ase. Etu thik je tar thik agot amak up to 20 first 20 terms amak summation to dia ase je minus 350 bole. কিন্তু কোৱা নাই যে AP টো ইমানটাই টাৰ্ম আছে গতিকে আমাক ইয়াক আমি এই কোৱেশ্চনটো সলভ কৰিবলৈ হলে এই বুলি ধৰি চাগে সলভ কৰিব লাগিব যে টোটাল AP টোত 20টাই টাৰ্মছ আছে সেইমতে আমি সলভ কৰি চাওঁ আমাৰ সলিউশন হৈছে সলিউশনৰ বাবে ফৰ্মুলা হ'ব n/2 into a plus l equals to minus 350 a হৈছে ফাৰ্স্ট টাৰ্ম l হৈছে লাষ্ট টাৰ্ম আৰু n হৈছে নাম্বাৰ অফ টাৰ্মছ So, yat ami jodi put koro 20/2 a thait hobo minus 20 plus l equals to minus 350. So, eto solve korile ami pam minus 20 plus l equals to minus 35. So, l hoi jabo minus 15. Gotike amar correct answer hobo C, that is minus 15. Etia hu question number 10 oloi. Yat eta diagram dia ase diagram more against amak information dia ase je AB equals to 6 cm. AB equals to 6 cm. DE equals to or DE is parallel to BC or AE equals to 1/5 AC. So jehetu DE is parallel to BC গটিকে ই পইণ্টে AC যেটো ৰেশিওত ভাগ কৰিছে সেম ৰেশিওত ডি পইণ্টে AB ক ভাগ কৰিব গটিকে AD equals to হ'ব 1/5 AB ঠিক আছে গটিকে আমাৰ আনসাৰটো হ'ব 1/5 into 6 গটিকে 6 divided by 5 আমি পাম 1.2 cm so আমাৰ correct option to hobo option C that is 1.2 cm এতিয়া হো question number 11 ole এটো সলভ কৰিবলৈ যাওঁতে আমি ডায়াগ্ৰাম এটা বনাই দেখাই দিও যে A ধৰি ললো এনেকুৱা এটা ট্ৰায়াঙ্গল তিনিটা ট্ৰায়াঙ্গল ইয়াত একচুয়ালি ইনভলভ হৈ আছে গতিকে আমি তিনিটা ট্ৰায়াঙ্গল বনাইছো ইয়াৰ নাম দিও A B C তে যেহেতু ইয়াত A আছে ইয়াত A আছে সিমিলারলি ইয়াত কিও আছে
ইয়াতো কিউ আছে গতিকে আমি এৰ ঠাইত বহাম কিউ ৰাইট এতিয়া এ বিৰ ঠাইত আছে কিউ আৰ গতিকে এইটো হ'ব আৰ অট'মেটিকেলি এইটো পি হৈ যাব নেক্সট এইফালে আছে এক্স আছে ইয়াতো এক্স আছে ইয়াত পি আছে ইয়াত পি আছে পি পিৰ ঠাইত এক্স আচ্ছা এক্স জেডৰ ঠাইত আছে পি কিউ গতিকে এইটো হ'ব জেড অট'মেটিকেলি এইটো হৈ যাব ৱাই চ' আমাৰ কাৰেক্ট অপশ্যনটো আমাৰ হ'ব চেম সিকুৱেন্সত triangle ABC is similar to triangle QRP similar to triangle ZYX. So our correct answer to option D. Next question number 12. For which value of K the points 7, -2, 5, 1 and 3, K are collinear. আচ্ছা তিনিটা পইণ্ট যদি কোলিনিয়াৰ হয় মানে একে লাইনতে যদি থাকে তেতিয়াহ'লে আমি কি জানো যে ইয়াৰ ভিতৰত যিকোনো দুটা পইণ্টৰ যদি পেয়াৰ কৰোঁ তেতিয়াহ'লে সিহঁতৰ মাজত যিটো শ্লোপ বনিব সেই শ্লোপবিলাক সমান হ'ব লাগিব ৰাইট গতিকে শ্লোপ আমি ইকুৱেল কৰিম প্ৰথম দুটা পইণ্টৰ মানে এই দুটা পইণ্টৰ মাজৰ শ্লোপটো আমি উলিয়াওঁ সেইটো হ'ব 1 -2 ডিভাইডেড বাই 5 -7 ইকুৱেলছ টু এই দুটা পইণ্টৰ মাজৰ শ্লোপটো সেইটো হ'ব k -1 divided by 3 - 5 আচ্ছা এইটো আমি সলভ কৰিলে পাম 1 + 2 3 হৈ যাব -2 equals to k - 1 equals to -2 তলৰ -2 ডিনোমিনেটৰ কাম নাই সো আমি k এর ভ্যালু পাই যাম 4 সো আমাৰ কারেক্ট আনসারটো হ'ব for k is 4 অপশন বি নেক্সট আমি চাওঁ question number 13 For what value of A will the distance between the points A simple distance formula লগালে হলে টুত আমি distance formula লগাম distance formula মতে হ'ব A - 2 whole square plus 4 - 7 whole square equals to 5 square distance formula square কৰি লৈছো ডাইৰেক্ট so ইয়াৰ পৰা আমি পাম A - 2 whole square equals to এফালে হ'ব 3 square 9 এফালে 5 square 25 25 - 9 16 so A - 2 হ'ব 4 or -4 গতিকে A value হ'ব 6 or -2 so correct option হ'ব option C right next question number 14 question number 14 দিয়া আছে cot 25 degree cot 35 degree cot 45 degree cot 55 degree আৰু cot 65 degree ইয়াৰে cot 45 degree ঠাইত আমি লিখি দিব পাৰো tan 35 degree আৰু ইয়াৰ ঠাইত আমি লিখিলো cot 65 degree ঠাইত আমি লিখিব পাৰো tan 25 degree এফালে cot 25 degree আৰু cot 25 degree আৰু tan 25 degree cancel out হ'ব এফালে cot 35 degree আৰু tan 35 degree cancel out হ'ব আৰু cot 45 degree value টো 1 হয় গতিকে গোটেইখিনি মাল্টিপ্লিকেশনৰ পাছত আমাৰ ভ্যালু ওলাব 1 সো আমাৰ কারেক্ট সলিউশন হ'ব সলিউশন অপশন ডি নেক্সট আহি যাও কোশ্চেন নম্বৰ 15 লৈ sec a plus tan a equals to 1 by x tan x plus 1 by x এইখিনি যদি 1 by x হয় তেতিয়া হলে x or value হ'ব x plus 1 by x equals to 1 by sec a plus tan a plus sec a plus tan a এনেকুৱা হয়
ইয়াক যদি সলভ কৰোঁ আমি এলচিএম লৈ ল'ম sec a plus tan a ফালে হ'ব 1 plus sec a plus tan a whole square এইখিনি সলভ কৰিলে আমি পাম 1 plus sec square a plus tan square a plus 2 sec a tan a divided by sec a plus tan a 1 plus tan square হৈ যাব sec square a আৰু দুটা sec square হ'ব সো আমাৰ হ'ব 2 sec square a plus 2 sec a tan a divided by sec a plus tan a এতিয়া এই দুটা টাৰ্মৰ পৰা যদি sec 2 sec a টো কমন লওঁ 2 sec a আমি কমন যদি লওঁ তেতিয়া পাম sec a plus tan a ফালে হ'ব sec a plus tan a in the denominator a2 আৰু a2 cancel হ'ব থাকি যাব 2 sec a গতিকে আমাৰ কাৰেক্ট অপচনটো হ'ব 2 sec a অপচন b 2 sec a এতিয়া আহোঁ question number 16 লৈ in the figure given below if angle QOR equals to 100 degree then what is the value of OPR আচ্ছা R Q O P প্ৰথম কথা এটো আমি এটো জানিব লাগিব যে এই দুটা এংগল ইকুয়াল হয় আচ্ছা এই গুটে এংগলটো দিয়া আছে 100 ডিগ্ৰী আৰু এই দুটা যেহেতু টেনজেন্ট হয় টেনজেন্টে ৰেডিয়াছৰ লগত পইণ্ট অফ টেনজেন্সিত যেটো এংগল বনায় এই দুটা হ'ব 90 ডিগ্ৰী সো এটো 90 গতিকে এই যেটো ডাঙৰ পি এংগলটো হেতু হ'ব 80 ডিগ্ৰী 360 ৰ পৰা বাকি কিটাৰ সামেশনটো মাইনাস কৰি চালে আমি গম পাই যাম গতিকে তাৰে এই এংগলটো হ'ব যেটো আমাক উলিয়াবলৈ দিছে OPR হেতু হ'ব 80 ডিগ্ৰী আধা মানে 40 ডিগ্ৰী ওকে সো আমাৰ কারেক্ট আনসারটো হ'ব অপশন ডি নেক্সট question number 17 the area of a sector of a circle with radius r and central angle 30 degree is আচ্ছা এটো পুনপটে কোশ্চেন হয় that 30 degree divided by 360 degree multiplied by pi r square এটো হ'ব so pi by 12 r square correct answer হ'ব আমাৰ option C next হ'ব question number 18 from a point Q the length of tangent to the circle is 24 centimeter distance of Q from the center is 25 centimeter আচ্ছা এটা সার্কেল আছে বাহিৰত এটা পয়েন্ট আছে Q তাৰ পৰা এই টেনজেন্ট তাল হৈছে 24 সেন্টিমিটাৰ সেন্টাৰলৈকে 25 সেন্টিমিটাৰ যেহেতু আমি জানো এটো 90 ডিগ্ৰী এংগল হ'ব 24 সেন্টিমিটাৰ এটো Q 24 সেন্টিমিটাৰ এটো 25 ডিগ্ৰী আৰু এটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় গতিকে পাইথাগোৰাছ ট্ৰিপলেট আমি যদি হিসাব কৰো পাইথাগোৰাছ ফৰ্মুলা লগাই এটো পাম আমি 7 কারণ 7 square plus 24 square equals to 25 square right so our correct answer hobo radius equals to 7 centimeter that is option D etia ho question number 19 if the perimeter and area of a circle are numerically equal then the radius of the circle is so ami yat perimeter form to likho 2 pi r aru area hoise pi r square এতিয়া আমাৰ হাতত থাকি যাব 2 equals to r আৰু ভ্যালু ওলাই গল 2 so your correct answer হ'ব 2 units radius or correct distance length হ'ব 2 units question number 20 the identical three identical solid cubes of side k units are joined end to end horizontally what is the volume in cubic units of the resulting cuboid ইয়াত একো নাই সিম্পলি তিনিটা কিউব
এইটোৰ লগত সিটো লগ লগাই দিছে আৰু ভলিউমৰ ক্ষেত্ৰত অট'মেটিকেলি তিনিটা কিউবৰে ভলিউম এড হৈ যাব চ' এটা কিউবৰ ভলিউম হ'ব কে কিউব তেনেকুৱা যদি তিনিটা লগ লগাই দিয়ে তেহেঁতৰ ভলিউম হ'ব 3k কিউব চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি ডেট ইজ 3k কিউব এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 21লৈ if the curved surface areas of a cylinder and a cone of same radii are numerically equal and the height of the cylinder is 2 cm then the slant height of the cone is acha curved surface area cylinder hobo 2 pi r into h aru cone or khetrot etu hobo pi r l h or value dia ase 2 boli so pi cancel r cancel 2 into 2 equals to l l or value hobo 4 so slant height of the cone is 4 centimeter that is option b question number 22 what is the mean and median respectively of the first 5 prime numbers etia prothom 5 ta prime number ki hoy 2 3 5 7 tar pasot 11 ইহঁতৰ mean হ'ব গোটেইকেইটাৰ সামেশনক যদি 5 এৰে ডিভাইড কৰি দিও mean equals to 2 plus 3 plus 5 plus 7 plus 11 divided by 5 10 17 28 28 divided by 5 5.6 so 5.6 থকা আনসার এটাই আছে অপশন এটাই আছে গতিকে আমি মিন টু বেলেকৈ নুলিয়ালে হ'ব মিডিয়ান টু বেলেকৈ নুলিয়ালে হ'ব এনেও মিডিয়ান টু আটাইকেইটা কেছতে একে সো আমাৰ কারেক্ট অপশন হ'ব অপশন সি Two fair dice are thrown together. What is the probability that not getting same number in both? আচ্ছা same number কি হ'ব পাৰে 1 1 পাব পাৰো 2 2 পাব পাৰো 3 3 পাব পাৰো 4 4 পাব পাৰো নহলে 5 5 পাব পাৰো আৰু 6 6 পাব পাৰো ইয়াৰ বাহিৰে আৰু কিবা কেছ আছে নাই দুটা ডাইস দলিয়ালে এইকেইটা কেছ হ'ব পাৰে same number পোৱাৰ এনেকুৱা কেইটা কেছ আছে 1 2 3 4 5 6টা কেছ আছে So, same number poor probability hoise probability of same number hoise 6 upon 36 duta dice or khetrot total probability total cases of 36 so 6 upon 36 equals to 1 by 6 gotike probability of not same number equals to 1 minus 1 by 6 1 or পৰা এই probability টোক minus কৰি দিলে আমি পাই যাম হেতু হ'ব 5 by 6 এটো কয় destructive method বুলি ইয়াৰ ক্যালকুলেশন টো অলপ কমি যাব সো আমাৰ কারেক্ট আনসার হ'ব 5 by 6 that is option C এতিয়া আহো question number 24 লে a letter is chosen at random from English alphabet ত কিমানটা letter থাকে 26 What is the probability that the letter chosen lies between I and X? I pura X loke ami jodi sao I total number of letters thake 16 ta I pura X loke but yat koise je between gotike I aru X ok jodi exclude kori diu I aru X or majot thakibo 14 ta letter aru total English alphabet letter thake 26 gotike amar answer hobo 7 upon 7 by 13 so amar correct option hobo option C edu mono rakhibo je I aru X ok ami dhora nai karon between boli koise etia ho question number 25 ole if P is proportional to Q and when P equal to 6 then Q equals to 30 acha P2 hole Q kiman hobo acha so P by Q proti P value jodi holoni hoy Q value সমানুপাতত holoni hobo so 6 upon 30 equals to 2 upon
এইটো উলিয়াব লাগে আমি হ'ব এইটো হ'ব সো আমি এই কোৱেশ্চন মাৰ্কটোৰ ভ্যালু যদি চাওঁ এইটো কিউ বুলি নাম দিছো কিউৰ ভ্যালু হ'ব 10 ঠিক আছে proportion তো correct answer হ'ব C 10 next question চাওঁ question number 26 which of the following is a perfect cube এই নম্বৰ বিলাকৰ অপচন A B C D লৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে 343 equals to 7 cube so definitely it is direct straightforward question হয় 343 that is option C will be our correct answer এতিয়া question number 27 which of the following is a square of an odd natural number the option B to 169 equals to 13 square 13 এটা odd number তাৰ square equal to 169 গটিকে বাকিবোৰ option নাচালেও হ'ব গটিকে option B is the correct answer এতিয়া হো question number 28 ওলাই which of the following rational numbers have terminating decimal আচ্ছা terminating decimal কেতিয়া থাকে যেতিয়া তলত মানে ডিনোমিনেটৰত 2 আৰু 2 বা 5 ৰ পাৱাৰ থাকে বা দুইটাৰে পাৱাৰ থকা বস্তু দেখা যায় সো ইয়াত 8 2 কিউব 8 equal to 2 is a denominator 8 এটা হ'ব 2 কিউব গতিকে অকল 2 পাৱাৰ আছে ইয়াতো 125 এটো হয় 5 কিউব 125 টো কথা কৈছো আৰু এটোটো লিখাই আছে 2 আৰু 5 ৰ টাৰ্মছত অকলে অপচন ডি অপচন ডি নহয় এই 4 নম্বৰ কেছটো 17/3 এটো হ'ব that is non terminating চাৰিক বাদ দি বাকি গুটেই কিটা terminating হয় so চাৰি থকা গুটেই বিলাকে non terminating হ'ব লাগিব option A is correct option A is correct 1 2 3 are terminating decimals question number 29 for any primes p and q p square and q square are definitely prime number to hobo nware composite number hoboy y is correct so option bilagor bhitor ami saw y true boli di ase na sobote gotike option bilagor bhitor ami saw kol a the y ase gotike option A is correct karon y to definitely correct hoy ami janu composite number to hoboy p square or q square gotike option A is correct next question number 30 a quadratic polynomial x square plus bx plus c has zeros alpha and beta if alpha plus beta equal to 7 acha yat alpha plus beta dia ase 7 আৰু alpha plus beta আমি যদি quadratic equation of alpha পাস tar value hobo -b/1 right so ইয়াৰ পৰা আমি পালো যে b equals to -7 এটো আমাৰ হাতত এটা বস্তু আহিলে next আমাক আৰু এটা ইকুৱেচন দিয়া আছে যে alpha square plus beta square equals to 29 ইয়াক আমি এনেদৰে লিখিব পাৰো যে alpha plus beta whole square minus 2 alpha beta equals to 29 the quadratic equation of নিয়মৰ ফালৰ পৰা আমি চাবলৈ গলে product of roots which is alpha beta তাক যদি আমি এটো ইকুৱেচনৰ ক্ষেত্ৰত উলিয়াও তাৰ ভ্যালু হ'ব c/1 মানে c কাৰণ ইয়াত a টো যেটো লিডিং কোএফিচিয়েন্ট হয় তাৰ ভ্যালু 1 so alpha beta ৰ ভ্যালু হৈছে c এতিয়া alpha plus beta value 7 পাতি দিলু 7 square minus 2 into c value পাতি দিলু 29 so আমি 2c equals to পাই গলো 20 মানে c equals to পাই গলো 10 গটিকে b equals to -7 আৰু c equals to 10 is the correct answer option b এতিয়া question number 31 if the value of the polynomial ax cube plus bx square plus cx plus d equal to is 10 for x equal to 0 মানে ইয়াত দিয়া আছে p0 equals to 10 okay expand কৰি দিলে এই x cube x square আৰু x লগা আটাইকেইটা টার্ম 0 হৈ যাব গতিকে আমাৰ হাতত থাকিব d equals to 10 next for x equal to 1 a same polynomial value to হয় 15 গতিকে দিয়া আছে p of 1 equals to 15 মানে আমাৰ হাতত আহিব a plus c plus d equals to 15 আৰু d value আমি জানোই 10 বুলি গতিকে 15 ৰ পৰা 10 মাইনাস কৰিলে আমাৰ হাতত থাকিব 5 সো আমাক উলিয়াবলৈ দিছে a plus b plus c যাৰ আনসাৰ হ'ব
5. So option C is the correct answer. এতিয়া আহোঁ question number 32. What are the vertices of the triangle formed by the graph of the equations 4x minus y minus 8, 2x minus 3y plus 6 equal to 0 and x axis? আচ্ছা, এই তিনিডাল লাইনৰ ভিতৰত এডাল হৈছে x axis আৰু মাজৰ পইণ্টটো আটাইকেইটা অপশ্যনতে যদি আমি চাওঁ 3 4 3 4 3 4 3 4 চবতে আছে। গতিকে আমি অকল উলিয়াব লাগে যে x axisত থকা পইণ্টকেইটা কি কি। গতিকে এই ফাৰ্ষ্ট লাইনডালৰ আৰু x axisৰ পইণ্ট অফ ইণ্টাৰছেকশ্যন যদি উলিয়াওঁ তাৰ কাৰণে আমি চাব লাগিব যে 4x minus y minus 8 equal to 0 আৰু y equal to 0 which is the equation of x square। এই দুটা সলভ কৰি আমি যি ভ্যালু পাওঁ সেয়া হ'ব এটা পইণ্ট। সো y ঠাইত 0 পাতিলে আমি ডেফিনেটলি পাই যাম x equals to এই দুটা ইকুৱেশ্যন সলভ কৰিলে আমি পাম x equal to 2। সো আমাৰ পইণ্টটো হ'ব 2,0 2,0 ক'ত আছে এই অপশ্যন A আৰু B দুটাতে আছে। গতিকে আমি সেকেন্ড পইণ্টটো উলিয়াব লাগিব। এতিয়া সেকেন্ড পইণ্টৰ কাৰণে আমি চাম যে 2x minus 3y plus 6 equal to 0 আৰু x axis মানে y equal to 0 মাজৰ সলিউশন আমি উলিয়াম। তাৰ কাৰণে কি কৰিব লাগিব y ঠাইত 0 পাতি দিম আৰু তাৰ পৰা আমি পাই যাম x equals to -3। সো আমাৰ পইণ্টটো হ'ব -3,0। সো 2,0 আৰু -3,0 -3,0 আৰু 2,0 আমাৰ হাতত আছে অপশ্যন বি য'ত -3,0 আৰু 2,0 আমাৰ অপশ্যনত আছে। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 33 লৈ। If the lines x equal to 2, y equal to 3 and px plus 2y minus 10p equals to 0 meet at a point. So তিনিডাল লাইনে একেটা পইণ্টত ইণ্টাৰসেক্ট কৰিছে। ধৰি ললো এইডাল হৈছে y equal to 3, এইডাল হৈছে x equal to 2। গতিকে 3 নম্বৰ লাইনডাল সেইডাল হ'ব এইডাল যেটো এই সেম পইণ্টৰ মাজে যাব হেতু হ'ব px plus 2y minus 10p equals to 0। এই পইণ্টটো ডেফিনেটলি হ'ব আমাৰ 2,3 ৰাইট। এতিয়া আমাক p ৰ ভ্যালু উলিয়াবলৈ কৈছে। গতিকে 2,3 পইণ্টটোৱে এই ইকুৱেশ্যনটো স্যাটিসফাই কৰিব লাগিব। সো আমি x আৰু y ৰ জেগাত ডাইৰেক্ট 2 আৰু 3 পাতি দিব পাৰোঁ। সো 2p plus 6 minus 10p equals to 0 right। গতিকে এটো সলভ কৰিলে আমি p ৰ ভ্যালু পাই যাম p equals to 6/8 that is 3/4। p value 3/4 হলে correct option D 3/4। Next question number 34. If alpha and beta are the zeros of the polynomial 4x square plus 2bx plus 9 such that alpha plus beta equal to 0, value of b is alpha plus beta। alpha plus beta মানে sum of roots of a quadratic equation is minus 2b divided by 4 হ'ব হয় আৰু তাৰ ভ্যালু দিয়া আছে আমাক 0 বুলি ৰাইট। সো ডেফিনেটলি b ৰ ভ্যালু ইয়াৰ পৰা সলভ কৰিলে আমি পাওঁ 0। গতিকে b equal to 0 that is option D is the correct answer। Next আহো question number 35। এটা AP দিয়া আছে টার্মটোৰ নাম্বাৰটো উলিয়াব লাগে কিমান নম্বৰ টার্মটোৰ ভ্যালুটো 0 হয়। সো আমি n টার্মৰ কাৰণে জেনাৰেল ফৰ্মুলাটো লিখিম a plus n minus 1 into d equals to 0। a হৈছে আমাৰ -49, n আমি নাজানো, d হৈছে 7। সো n minus 1 আমি সলভ কৰিলে পাম 7 আৰু n ৰ ভ্যালু পাই যাম 8। গতিকে 8 টার্মটো মানে 8 নম্বৰ টার্মটো হ'ব 0। এতিয়া আহো question number 36 হলে। question number 36 ত এনেকুৱা এটা কেস দিয়া আছে D C O A P এই এঙ্গেলটো দিয়া আছে
125 ডিগ্ৰী এইটো দিয়া আছে 70 ডিগ্ৰী আমাক এইটো এংগল উলিয়াবলৈ কৈছে আৰু এইটো এংগল উলিয়াবলৈ কৈছে এংগল DOC এংগল DOC টো একোনো 180 ৰ পৰা 125 মাইনাস কৰি দিলে আমি অটোমেটিক্যালি পাই যাম 55 ডিগ্ৰী ভেৰি সিম্পল তো এই এংগলটো উলিয়াবৰ কাৰণে আমি এই C এংগলটো আগতে উলিয়াই ল'ব লাগিব 180 ৰ পৰা 70 আৰু 55 ৰ সামেশনটো মাইনাস কৰি দিলে আমি পাই যাম C এংগলটো হ'ব মানে DCO এংগলটো হ'ব 55 ডিগ্ৰী গতিকে অটোমেটিক্যালি এটো হৈ যাব 55 ডিগ্ৰী সো আমাৰ আলটিমেট আনসাৰ আছে 55 ডিগ্ৰী, 55 ডিগ্ৰী যেটো আছে অপশন বি ৰাইট এতিয়া চাও কোৱেশ্চন নম্বৰ 37 to divide a line segment PQ in the ratio 5:7 what is the minimum number of points to be marked at equal intervals ইয়াত একো নাই এই ৰেশিওৰ পাৰ্ট দুটা সাম আপ কৰিলে হ'ব আমি গম পাই যাম যে মিনিমাম কিমানটা পাৰ্টত ভাগ কৰিব লাগিব 5 + 7 = 12 আমাৰ কাৰেক্ট আনসাৰটো হ'ব 12 এটা লাইন সেগমেন্টক 12টা ইকুৱেল পাৰ্টত ভাগ কৰিলে তাৰ পৰা 5 ভাগ আৰু 7 ভাগ আমি সেপাৰেট কৰিব পাৰিম হেতুৱে হৈছে কনসেপ্ট এতিয়া কোৱেশ্চন নম্বৰ 38 লে এৰিয়া উলিয়াবলৈ কৈছে এটা ট্ৰায়াঙ্গলৰ এৰিয়া দিয়া আছে একচুয়ালি এটা ট্ৰায়াঙ্গলৰ x ৰ ভ্যালু উলিয়াবলৈ কৈছে সো এৰিয়া এই পয়েন্ট কিটা যদি আমি ভালদৰে লক্ষ্য কৰো তাৰে দুটা আছে x এক্সিছত সো 3,0 আৰু এটা x,0 যাক উলিয়াবলৈ কৈছে আৰু আনটো পয়েন্ট হৈছে 3,4 ভাৰ্টিক্যালি এক্স্যাক্টলি ওপৰত থাকিব 3,4 to 3,0 এক্স্যাক্টলি ভাৰ্টিক্যালি ওপৰত থাকিব সো x,0 পয়েন্টটো ধৰি ললো এটো এতিয়া এটো হৈছে আমাৰ ৰিকোয়াৰ্ড ট্ৰায়াঙ্গলটো এই হাইটটো হৈছে 4 4 ৰ পৰা 0 মাইনাস কৰিলে পাই যাম আৰু এই ডিসটেন্সটো হৈছে 3 - x এটো লেংথটো পজিটিভ হয় গতিকে আমি মডুলাস লৈ লৈছো সো এৰিয়া হ'ব হাফ ইনটু বেস ইনটু হাইট বেসটো হৈছে মডুলাস 3 * x আৰু হাইটটো হৈছে 4 ইয়াকে দিয়া আছে ভ্যালু 6 বুলি সো মডুলাস 3 - x ৰ ভ্যালু হৈ যাব আমাৰ 3 এতিয়া ইয়াত x ৰ ভ্যালু আমি পাম 0 বা 6 একচুয়ালি ইয়াত দুইটাই কারেক্ট আনসার 6 কেনেকৈ আহিব যদি আমি x,0 পয়েন্টটো এ ফালে নলৈ এ ফালে যদি ললোহেতেন তেতিয়া তাৰ ভ্যালুটো ইয়াৰ কোঅৰ্ডিনেটটো আমি 6,0 পালোহেতেন সো এটো কারেক্ট আনসার ইয়াত এটো কোৱেশ্চন অলপ কন্ট্ৰভাৰ্চিয়াল হ'বলৈ গৈ আছে কাৰণ ইয়াৰ অপচন এ আৰু অপচন সি দুইটাই কারেক্ট হয় এতিয়া এই বিষয়ত এসএফ বোৰ্ডে কি সিদ্ধান্ত লয় হেতু মই এতিয়া ক'ব নোৱাৰিছো ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 39 লে the line segment joining the points of contact of two parallel tangents is in a circle is মানে এটা সার্কেলৰ দুডাল প্যাৰালাল টেনজেন্টৰ পয়েন্ট অফ কন্টাক্ট জয়েন কৰা লাইনডাল কি হ'ব ডায়ামিটাৰ straight forward question option B is the correct answer question number 40 if sin theta plus cos theta equal to √3 then which of the following is correct sin theta plus cos theta equals to √3 আমি both sides square কৰি দিও sin square theta plus cos square theta plus 2 sin theta cos theta equals to 3 এই দুটাৰ স্কয়াৰৰ সামেশনটো আমি জানো 1 হয় আৰু 1 3 পৰা 1 মাইনাস কৰি দিলে পাই যাম 2 সো আকৌ 2 ৰে ডিভাইড কৰিলে আমি পাই যাম যে আলটিমেটলি sin theta into cos theta equals to 1 so আমাৰ সলিউশন হ'ব অপশন B is the correct answer question number 41 in the figure given below xa equals to 7 xa equals to 7 এনেকুৱা ধৰণৰ এটা ফিগাৰ আমাক দিয়া আছে এটো একচুয়ালি টাচ কৰি আছে সো z x y a b c x a ভ্যালু দিয়া আছে 7 বুলি y v ভ্যালু দিয়া আছে 5 বুলি এতিয়া আমাক উলিয়াবলৈ কৈছে x y ভ্যালু মানে এই গুটেই ডালৰ লেংথ
এইডাল এই পাৰ্টটোৰ লগত ইকুৱেল হ'ব, গতিকে এইটোৰ লেংথ 5 হ'ব। আৰু এতিয়া আমাৰ আনচাৰ হ'ব এক্স ৱাই ইকুৱেলছ টু এক্স এ প্লাছ এ ৱাই, মানে 7 প্লাছ 5 ইকুৱেলছ টু 12। চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব 12 চেণ্টিমিটাৰ। নেক্সট আহিব কুৱেশ্যন নম্বৰ 42. The height of a cylinder and a cone are in the ratio, আচ্ছা চিলিণ্ডাৰ, এটা চিলিণ্ডাৰ আঁকি লওঁ। আৰু ইয়াৰ হাইটটো কৈ দিলোঁ কেপিটেল এইচ বুলি, আৰু এটা কোনো আছে, ইয়াৰ হাইটটো কৈ দিলোঁ স্মল এইচ বুলি। এতিয়া আমাক দিয়া আছে যে এইচ ডিভাইডেড বাই স্মল এইচ ইকুৱেলছ টু 2/3 and their volumes are in the ratio volume। এতিয়া চিলিণ্ডাৰৰ ভলিউমৰ ফৰ্মুলা হৈছে পাই আৰ স্কুৱাৰ, ইয়াৰ ৰেডিয়াছটো কৈ দিলোঁ কেপিটেল আৰ বুলি, আৰু ইয়াৰ ৰেডিয়াছটো কৈ দিলোঁ স্মল আৰ বুলি। চ' পাই আৰ স্কুৱাৰ ইনটু এইচ ডিভাইডেড বাই কোণৰ ভলিউম 1/3 পাই আৰ স্কুৱাৰ ইকুৱেলছ টু কুৱেশ্যনত দিয়া মতে 9/8 হ'ব। এতিয়া এইটোক আমি যদি সলভ কৰোঁ আমি পাম, ইয়াত এইচ এটা মাল্টিপ্লাই কৰিবলৈ থাকিলে, আমি পাম পাই পাই কেঞ্চেল, 1/3 3টো ওপৰলৈ যাবগৈ, কেপিটেল আৰ আপন স্মল আৰ হোল স্কুৱাৰ ইনটু এইচ বাই এইচ ইকুৱেলছ টু 9/8। চ' এইচ বাই এইচৰ ভেলুটো হৈছে 2/3, চ' 3 আৰ আপন আৰ হোল স্কুৱাৰ এইফালে 2/3 ইকুৱেলছ টু 9/8, 3 3 কেঞ্চেল, 2 এইফালে 16, মানে আৰ আপন স্মল আৰ ইকুৱেলছ টু 9/16, গতিকে আৰ বাই আৰ হ'ব 3/4। So 3:4 is the correct answer. Whole square. 3:4 is the correct answer. এতিয়া আহোঁ question number 43 লৈ। If 21 is removed from the data, then the median of the new set of data is decreased by. Initially number কেইটা আছিলে 9টা নম্বৰ আছে, গতিকে তাৰ ভিতৰত মিডিল নম্বৰটো হৈছে মিডিলটো আছে 9টাৰ ভিতৰত 5 নম্বৰটো হৈছে 15। চ' মিডিয়ান old median equals to 15। নিউ মিডিয়ান 21ক যদি এক্সক্লুড কৰি দিওঁ তেতিয়াহ'লে আমাৰ হাতত থাকিব 8টা, গতিকে ইয়াৰ দুটা নম্বৰ 14 আৰু 15 হ'ব মিডল টাৰ্মছ, গতিকে সিহঁতৰ যিটো এভাৰেজ মানে 14.5 এইটো হৈ যাব নিউ মিডিয়ান। এতিয়া আমাক সুধিছে যে ডিক্ৰিজ বাই, চ' অল্ড মিডিয়ানৰ পৰা নিউ মিডিয়ান ডেট ইজ 15ৰ পৰা 14.5ক মাইনাছ কৰিলে আমি পাই যাম 0.5। চ' আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি 0.5। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 44লৈ। If 3 coins are tossed at the same time, how many outcomes will be there? তিনিটা কইনকে যদি আমি ইণ্ডিপেণ্ডেণ্টলি চাওঁ প্ৰতিটোৰে পচিবল আউটকামছ হয় 2, গতিকে 2 × 2 হ'ব আমাৰ আনচাৰ, ডেট ইজ 8 হ'ব। আমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, ডেট ইজ 8। লাষ্ট MCQ, ডেট ইজ কুৱেশ্যন নম্বৰ 45। The value of 3/8 plus third root of 27 plus third root of 64 equals to ইয়াৰ ভেলু 2, ইয়াৰ ভেলু 3, ইয়াৰ ভেলু 4, 9। চ' কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, ডেট ইজ 9। এয়াই আছিল
অসমৰ HSLC 2025 21 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা মেথমেটিক্স পেপাৰৰ MCQ কুৱেশ্যনছৰ ডিটেইল সলিউশ্যন। মোৰ বোধেৰে এই পেপাৰৰ MCQ কুৱেশ্যনবিলাক ইজি টু মডাৰেট লেভেলৰ ভিতৰতে আছিল। এই বিষয়ে থকা যিকোনো কুৱেৰিৰ বাবে আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে। লগতে এনেধৰণৰ ভেলুবল আৰু ইনফৰ্মেটিভ ভিডিঅ'জৰ বাবে চাই থাকিব অগ্নি এডুকেয়াৰ।